নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সকলো মিয়াৰ ৰেচন কাৰ্ড শীঘ্ৰেই বাতিল কৰক। মিয়াই যদি MBBS ডিগ্ৰী লৈছে সেয়াও বাতিল কৰক ভাৰত চৰকাৰে। সত্ৰৰ ভূমি দখল কৰা বাংলাদেশী মিয়াক জেলত ভৰাব লাগে। বাংলাদেশী মিয়াৰ বিৰুদ্ধে সৰব হয় এই ডাঙৰ মন্তব্য হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টুগাৰিয়াৰ। সকলো মিয়াৰ ৰেচন কাৰ্ড শীঘ্ৰেই বাতিল কৰক। মিয়াই যদি MBBS ডিগ্ৰী লৈছে সেয়াও বাতিল কৰক ভাৰত চৰকাৰে। সত্ৰৰ ভূমি দখল কৰা বাংলাদেশী মিয়াক জেলত ভৰাব লাগে। যি স্থানতে মিয়াই ঠিকা লৈছে সকলো বাতিল কৰি দিব লাগে। বাংলাদেশী মিয়াৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত হিন্দুত্ববাদী নেতা ডাক্তৰ প্ৰবীণ ভাই টুগাৰিয়া আৰু লগতে আগন্তুক দুমাহৰ ভিতৰতে সকলো মিয়াক খেদিব পৰা যাব বুলি মন্তব্য কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে। আৰু অসমৰ পৰা মিয়া খেদিবলৈ একশ্যন প্লেন দিব প্ৰবীণ ভাই টুগাৰিয়াই। তেওঁ এই সন্দৰ্ভত কয় যে মিয়াক চিনাক্ত কৰিবলৈ কোনো ধৰণৰ নথিপত্ৰ নালাগে, টেষ্ট পৰীক্ষা কৰিয়েই চিনাক্ত কৰা হ'ব বাংলাদেশী মিয়াক। বজালীৰ এক কাৰ্যসূচীত এই ডাঙৰ মন্তব্য হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টুগাৰিয়াৰ। পৰৱৰ্তী খবৰ, গ্ৰেপ্তাৰ হ'ব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিল্লীত এজাহাৰ দাখিল। মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সাম্প্ৰদায়িক ভাষণ দিয়াৰ অভিযোগ। এই সন্দৰ্ভত লেখক তথা সমাজকৰ্মী হৰ্ষ মান্দাৰে দাখিল কৰিছে FIR। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিল্লীত এজাহাৰ দাখিল। মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিয়াৰ অভিযোগ। লেখক তথা সমাজকৰ্মী হৰ্ষ মান্দাৰে দাখিল কৰিছে এজাহাৰ বা FIR। তিনিচুকীয়াত মিয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰাৰ অভিযোগ আৰু এই সন্দৰ্ভত দিল্লীৰ হৌজ খাজ থানাত দাখিল কৰা হৈছে এজাহাৰ। উল্লেখযোগ্য যে মিয়াক কষ্ট দিম বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ। আৰু এই সন্দৰ্ভত অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিল্লীত দাখিল কৰা হৈছে এজাহাৰ। আৰু এতিয়া প্ৰশ্ন হৈছে গ্ৰেপ্তাৰ হ'ব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, এইবাৰ জুবিন ক্ষেত্ৰত চুৰিকাণ্ড। জুবিন অনুৰাগীয়ে জুবিন ক্ষেত্ৰৰ পৰা লৈ গ'ল বহু সামগ্ৰী। চিৰঞ্জীৱ কাশ্যপ নামৰ জুবিন অনুৰাগীৰ এই কাণ্ড। কীবৰ্ড, গামোচা, গীটাৰ, গ্ৰন্থ চুৰি এইগৰাকী যুৱকৰ। অৱশ্য ঘটনা ৰাজহুৱা হোৱাৰ পাছত ঘূৰাই দিলে কিছু সামগ্ৰী। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমত আহি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক খুৰদাৰ সমালোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। অমিত শ্বাহে এই সন্দৰ্ভত কয় যে ৰাষ্ট্ৰপতিৰ এটা হোম অনুষ্ঠানৰ সময়ত ৰাহুল গান্ধী একমাত্ৰ ব্যক্তি যিজন ব্যক্তিয়ে অসমৰ গামোচা ডিঙিত লোৱা নাছিল। মই কংগ্ৰেছক সুধিব বিচাৰিছোঁ ৰাহুল গান্ধীয়ে অসমৰ গামোচা কিয় নিপিন্ধিলে? উত্তৰ পূৰ্বাঞ্চলৰ সৈতে তেওঁৰ কি শত্ৰুতা আছে? এই মন্তব্য বা এই প্ৰশ্ন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, মৰণোত্তৰভাৱে জুবিন গাৰ্গক প্ৰদান কৰক ভাৰত ৰত্ন। মৰণোত্তৰভাৱে ভাৰত ৰত্নৰে জুবিন গাৰ্গক সন্মানিত কৰাৰ দাবীৰে প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰযোগে কংগ্ৰেছী সাংসদগৰাকীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ বাবে আহ্বান জনায়। এই পত্ৰখনত গৌৰৱ গগৈয়ে উল্লেখ কৰে যে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসীয়ে শোকস্তব্ধ হৈ পৰিছে। 2025 চনৰ 3 ডিচেম্বৰতো সাংসদগৰাকীয়ে জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ বাবে সদনত দাবী উত্থাপন কৰাৰ কথা জনায় প্ৰধানমন্ত্ৰী মোদীক। মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ উপযুক্ত ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হ'ব বুলি
পত্ৰখনত উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত পুনৰ কালিমা সানিলে লম্পট শিক্ষক কনক বৰদলৈয়ে। নিজ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে অপকৰ্মৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে শিক্ষক কনক বৰদলৈ। গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত পুনৰ কালিমা সানিলে লম্পট শিক্ষকে। শিক্ষক কনক বৰদলৈৰ বিৰুদ্ধে ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ। শোণিতপুৰৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কনক বৰদলৈ। সৰস্বতী পূজাৰ দিনা বিদ্যালয়তে ছাত্ৰীৰ সৈতে অপকৰ্ম কৰাৰ অভিযোগ। এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক শিক্ষক বৰদলৈয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আৰু নিজ বিদ্যালয়ৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাক লৈ চাঞ্চল্য। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে শিক্ষক কনক বৰদলৈ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্তসকলে কঠোৰ শাস্তি পাব লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতহে মই দানৱবিলাকক চিনি পালোঁ। এই অসুৰকেইটাই শাস্তি নোপোৱালৈকে পাব নালাগে জামিন। কান্দি কান্দি আদালতৰ বাহিৰত এই মন্তব্য জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। অসুৰকেইটাই শাস্তি নোপোৱালৈকে পাব নালাগে জামিন। কঠোৰ শাস্তি পাব লাগিব এই দানৱকেইটাই। কান্দি কান্দি আদালতৰ বাহিৰত এই মন্তব্য জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। গৰিমা শইকীয়া লগতে এই সন্দৰ্ভত কয় যে জুবিনে সকলোকে নিজৰ পৰিয়াল বুলি মোক কাষ চপাই দিছিল। জুবিনৰ মৃত্যুৰ পিছতহে মই দানৱবিলাকক চিনি পালোঁ। পৰিয়ালৰ মানুহ বুলি ভবাটোৱে আমাৰ আটাইতকৈ ডাঙৰ ভুল আছিল। মোৰ শক্তি আৰু সাহস হৈছে অসমৰ জনতা। জুবিনক ন্যায় দিব অসমৰ জনতাই। অসুৰকেইটাই শাস্তি নোপোৱালৈকে পাব নালাগে জামিন। এই মন্তব্য জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পতাৰ বাবে ব্যাপক প্ৰস্তুতি ৰাজ্যৰ মিয়া মুছলমানৰ। ৰাজ্যৰ মিয়া প্ৰধান অঞ্চলত নায়ক হৈছে গৌৰৱ গগৈ আৰু খলনায়ক হৈছে হিমন্ত বিশ্ব শৰ্মা। অসমৰ ৰাজনীতিত ভোটাৰৰ মনোভাৱত স্পষ্ট বিভাজনৰ ছবি। মিয়া প্ৰধান অঞ্চলত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য। ৰাজ্যৰ মিয়া প্ৰধান অঞ্চলত নায়ক গৌৰৱ গগৈ আৰু খলনায়ক হৈছে হিমন্ত বিশ্ব শৰ্মা। অসমৰ ৰাজনীতিত ভোটাৰৰ মনোভাৱত স্পষ্ট হৈছে বিভাজনৰ ছবি। মিয়া প্ৰধান অঞ্চলত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। বিশেষকৈ মিয়া মুছলমানসকলৰ আটাইতকৈ প্ৰিয় নেতা হৈছে গৌৰৱ গগৈ। এটা কথা মন কৰিবলগীয়া যে সংখ্যালঘু অঞ্চলত AIUDFৰ পৰিৱৰ্তে কংগ্ৰেছে ধুমুহাৰ সৃষ্টি কৰিছে। লগতে তেওঁলোকে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পতাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। যেন মিয়া প্ৰধান অঞ্চলত নায়ক হৈ পৰিছে গৌৰৱ গগৈ আৰু খলনায়কৰ খিতাপ লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ অসন্তোষ প্ৰকাশ কৰিছে সংখ্যালঘু একাংশ মিয়া মুছলমানে। হিমন্ত বিশ্ব শৰ্মাক কোনো কাৰণতে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচৰা নালাগে বা নিবিচাৰে এই বুলি মত প্ৰকাশ কৰে একাংশ সংখ্যালঘু মিয়া মুছলমানে। উল্লেখযোগ্য যে সংখ্যালঘু সমাজৰ একাংশই দাবী কৰিছে যে বৰ্তমানৰ শাসনকালত তেওঁলোক অসুৰক্ষিত আৰু কষ্টৰ সন্মুখীন হৈছে। সেয়েহে হিমন্ত বিশ্ব শৰ্মাক কোনো কাৰণতে পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰে তেওঁলোকে। শেহতীয়াকৈ প্ৰকাশ পোৱা ভোট বাইবৰ সমীক্ষা অনুসৰি মুছলমান ভোটাৰৰ প্ৰায় ৭৯% গৌৰৱ গগৈক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে। বহু সংখ্যালঘু এলেকাত AIUDFৰ পৰিৱৰ্তে কংগ্ৰেছৰ সাংগঠনিক উপস্থিতি দৃশ্যমানভাৱে বৃদ্ধি পোৱা দেখা গৈছে। ইয়াৰ সমান্তৰালকৈ হিন্দু ভোটাৰৰ মাজত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ দৃঢ়। এই সমীক্ষা অনুসৰি ৬৬.৭% হিন্দু ভোটাৰে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক। উন্নয়নমূলক আঁচনিৰ বাস্তৱতা, আইন শৃংখলা বজাই ৰখা আৰু আন্তঃগাঁথনি উন্নয়নৰ পদক্ষেপসমূহে সন্তুষ্টিৰ হাৰ বৃদ্ধি কৰাত সহায় কৰিছে বুলি সমীক্ষাই উল্লেখ কৰিছে। আৰু ৰাজ্যৰ মুঠ ভোটাৰৰ ৫৮%তকৈ অধিক ভোটাৰে বৰ্তমানৰ চৰকাৰৰ কাৰ্যকলাপত সন্তুষ্টি প্ৰকাশ কৰিছে।
সংখ্যালঘু ভোটাৰৰ মাজত যদিও গৌৰৱ গগৈৰ জনপ্ৰিয়তা উচ্চ, তথাপিও এই সমীক্ষাই স্পষ্ট কৰিছে যে অসমত ভোটাৰৰ সিদ্ধান্ত একমুখী নহয়। সামাজিক আস্থা, প্ৰতিনিধিত্বৰ অনুভূতি আৰু উন্নয়নৰ অভিজ্ঞতা, এই তিনিটা কাৰকেই ভোটাৰৰ পচন্দ নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা লয়। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ পৰা ৰেহাই বিচাৰিছে সিদ্ধাৰ্থ শৰ্মাই। ৰেহাইৰ বাবে অধিবক্তাৰ জৰিয়তে আদালতত আবেদন। সিদ্ধাৰ্থৰ অধিবক্তাই আদালতত দাখিল কৰিছে আবেদন আৰু ছিংগাপুৰৰ তথ্য বিচাৰিও আদালতত আবেদন দাখিল কৰা হৈছে। লগতে সিদ্ধাৰ্থৰ বিৰুদ্ধে থকা গোচৰৰ নথি বিচাৰিছে সিদ্ধাৰ্থৰ অধিবক্তাই। আজি এই সন্দৰ্ভত নতুনকৈ 3খন আবেদন দাখিল কৰে সিদ্ধাৰ্থৰ অধিবক্তাই আৰু এই গোচৰৰ পৰৱৰ্তী শুনানি হ'ব 13 ফেব্ৰুৱাৰীত। পৰৱৰ্তী খবৰ, তথ্য জনাৰ অধিকাৰ আইনত হাতুৰি। আইনখন পুনৰ বিবেচনা কৰাৰ প্ৰস্তাৱ অৰ্থনৈতিক জৰীপৰ। শেহতীয়াকৈ সংসদত দাখিল কৰা 2025-26 বৰ্ষৰ অৰ্থনৈতিক জৰীপত তথ্য জনাৰ অধিকাৰ আইন চমুকৈ RTI আইনখনৰ প্ৰাসংগিকতা আৰু ইয়াৰ ব্যৱহাৰিক দিশসমূহ পুনৰীক্ষণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। জৰীপৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এই আইনখন চৰকাৰী কাম কাজত স্বচ্ছতা আৰু জবাবদিহিতা সুনিশ্চিত কৰিবলৈ প্ৰণয়ন কৰা হৈছিল যদিও ইয়াৰ মূল উদ্দেশ্য বৰ্তমান কিছু বিচলিত হোৱা যেন পৰিলক্ষিত হৈছে। বিশেষকৈ এই আইনখন কেতিয়াও কোনো ব্যক্তিৰ অহেতুক বা বৃথা কৌতূহল নিবাৰণৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ তৈয়াৰ কৰা হোৱা নাছিল বুলিও জৰীপত স্পষ্ট কৰি দিয়া হৈছে। অৰ্থনৈতিক জৰীপৰ মতে বহু সময়ত জনস্বাৰ্থৰ সৈতে কোনো সম্পৰ্ক নথকা তথ্য বিচাৰি আবেদন কৰাৰ ফলত চৰকাৰী বিভাগসমূহৰ ওপৰত অহেতুক কামৰ বোজা বৃদ্ধি পাইছে, যিয়ে প্ৰশাসনিক দক্ষতাত নেতিবাচক প্ৰভাৱ পেলাইছে। সেয়েহে চৰকাৰী সম্পদ আৰু সময়ৰ সঠিক ব্যৱহাৰ সুনিশ্চিত কৰিবলৈ আইনখনৰ নীতি নিৰ্দেশনাসমূহ পুনৰ বিচাৰ কৰি চোৱাৰ প্ৰয়োজনীয়তা আছে। জৰীপখনত এইবুলি গুৰুত্ব আৰোপ কৰা হৈছে যে তথ্য জনাৰ অধিকাৰ আৰু প্ৰশাসনৰ সুচাৰু পৰিচালনাৰ মাজত এক সুস্থ ভাৰসাম্য থকাটো দেশৰ সামগ্ৰিক বিকাশৰ বাবে অত্যন্ত জৰুৰী।